এইবাৰ বোকাখাট সমষ্টিত বিৰোধী ঐক্য মঞ্চৰ তীব্ৰ আৰু তীক্ষ্ণ প্ৰচাৰ। বোকাখাট সমষ্টিৰ অন্তৰ্গত ৰোৱামাটিত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী হৰিপ্ৰসাদ শইকীয়াৰ নিৰ্বাচনী প্ৰচাৰ। ঘৰে ঘৰে চোতাল বৈঠকত মিলিত হৈছে প্ৰাৰ্থীগৰাকী। বিৰোধী কোনো ধৰণৰ প্ৰত্যাহ্বান সন্মুখীন নহয় বুলি দাবী প্ৰাৰ্থীগৰাকী। নিৰ্বাচন অতি সুন্দৰভাৱে আগবাঢ়িছোঁ, সকলোৰে সহযোগ পাইছোঁ। আমাৰ দলীয় কৰ্মীসকলৰ পৰা আৰম্ভ কৰি সাধাৰণ ৰাইজলৈকে সকলোৰে মই সহায় সহযোগিতা পাইছোঁ আৰু ধুনীয়াকৈ কাম চলি আছে। মিত্ৰজোঁট কংগ্ৰেছৰ সকলো আছে এতিয়া ইয়াতে, আমাৰ ব্লক সভাপতি মহোদয়, উপসভাপতি মহোদয় সকলোৱে আছে। আপুনি শক্তিশালী বুলি কি বুজাব খোজে মই ধৰিব পৰা নাই। তেওঁ এজন মন্ত্ৰী হোৱাৰ কাৰণে তেওঁ যথেষ্ট পইচা পাতি থাকিব পাৰে। সেইটোৱে যদি আপুনি শক্তিশালীৰ সংজ্ঞা যদি সেইটোৱে হয়, তেতিয়াহ'লে তেওঁ শক্তিশালী হ'ব পাৰে। নহ'লে মই তেওঁক শক্তিশালী বুলি অকণোৱেই ভবা নাই, মানে প্ৰত্যাহ্বান ভবা নাই মই। বোকাখাটৰ উন্নয়নৰ কাৰণে বোকাখাটতো আপুনি ইণ্ডাষ্ট্ৰী বনাব নোৱাৰে, তো বোকাখাটত অকল পৰ্যটনৰ কথা আপুনি ক'ব লাগিব আৰু কৃষিৰ কথা ক'ব লাগিব। তেওঁ আমাৰ যিজন এতিয়া মোৰ প্ৰতিদ্বন্দ্বী বুলি ক'লে, তেওঁ কৃষিমন্ত্ৰী আছিল। তেওঁ কৃষিৰ ক্ষেত্ৰত একো উন্নয়নেই নকৰিলে, ভেটেনেৰী ক্ষেত্ৰতো উন্নয়ন নকৰিলে, বৰং সকলোতে দুৰ্নীতিয়েই। আপোনালোকে চব একটা লাজ লগা কথা, গৰু চুৰি যিটো ঘটনা হৈছিল, তাতে বিজেপি মন্ত্ৰী MLA সকল য'ত জড়িত হৈ আছিল, তাত কিন্তু আচল পিছৰ খলনায়কজন আছিল অতুল বৰা ডাঙৰীয়া। অতুল বৰা ডাঙৰীয়াৰ ভেটেনেৰীৰ পইচাহে আছিলে গৰু চুৰি কাণ্ড। গতিকে সেই ধৰণৰ এজন ব্যক্তিয়ে যি আমাৰ বোকাখাটৰ পৰা সকলো গোলাঘাটলৈ লৈ গৈছে, এতিয়া আমি নমিনেশ্যন দিবলৈ গৈছোঁ গোলাঘাটত। আপোনালোকে দেখিছে এই নমিনেশ্যন দিয়া কামটোও ইমান বোকাখাটত কৰিব পৰা নাই, সেই বস্তুটো তেওঁলোকে গোলাঘাটতেই লৈ গৈছে। গতিকে সেই ধৰণৰ এজন ব্যক্তিক বোকাখাটৰ মানুহে কিয় ভোট দিব, মই কোনো কাৰণ বিচাৰি নাপাওঁ। প্ৰথম কথাটো হৈছে ৰাজ্য দলত মিত্ৰতা, এইটোৱে আমাৰ কথা নহয়। আমাৰ হৈছে এটা অপশক্তিৰ বিৰুদ্ধে ঐক্য। আমি ৰাইজৰ দল, জাতীয় পৰিষদ, CPI, CPM সকলো একতা হৈ পেলাই আজি আগবাঢ়িছোঁ। আমি আগবাঢ়িছোঁ কাৰ বিৰুদ্ধে? যে দুৰ্নীতিগ্ৰস্ত, নিচা প্ৰলোভিত আমাৰ ৰাজনীতি কৰা, দাম্ভিকভাৱে কথা কোৱা আমাৰ হিমন্ত বিশ্বৰ বিৰুদ্ধে আমি একত্ৰ হৈছোঁ। গতিকে আমি ইমানেই আন্তৰিকতাৰে একত্ৰ হৈছোঁ আৰু আমাৰ আন্তৰিকতা ইমানেই প্ৰবল যে আজি আপুনি চাওক, আমাৰ সন্মুখতে এয়া ৰাইজৰ দল আছে, জাতীয় পৰিষদ আছে আৰু আমি কংগ্ৰেছ দল চব একতা হৈ আগবাঢ়িছোঁ। আমাৰ লক্ষ্য এটাই, আগন্তুক দিনত এখন নতুন বৰ অসম গঢ়িব লাগে আৰু উন্নতি পথত আমি আগতকৈ 4 গুণে কাম কৰিবৰ কাৰণে আমি আগবাঢ়িব বিচাৰিছোঁ। মাটি ভেটি কথা তেওঁলোকৰ এটা শ্লোগান। আপোনালোকে জাতিটো আজি শেষ কৰি পেলাইছে। তেওঁলোকে আমাৰ ধৰ্মৰ নামত হওক, বিভিন্ন জনজাতিখিনিৰ মাজত চব টুকুৰা কৰিছে, খণ্ড কৰিছে, জাতিটো শেষ কৰি পেলাইছে, জাতি বিক্ৰী দিবলৈ ওলাইছে। আৰু মাটিৰ ক্ষেত্ৰত চব তেওঁলোকে গো গাখে, তেওঁলোকে আজিৰ তাৰিখত তেওঁলোকে মাটি নিজে গ্ৰাস কৰিছে আৰু বিভিন্ন বনীয়া হাতত মাটিখিনি, আমাৰ অসমৰ মাটিখিনি বিক্ৰী কৰি গৈছে। জাতি মাটি ভেটি তেওঁলোকে একো ৰাখিব পৰা নাই, তেওঁলোকে সম্পূৰ্ণ বিক্ৰী কৰিব বিচাৰিছে। যে থকা দিনকেইটাত আমি অসমখনক বিক্ৰী হ'লেও গোটেই অসমখন বিক্ৰী পেলাই তেওঁলোকে নিজকে চহকী কৰিব বিচাৰিছে। এইটো আমি অতি লজ্জা পাইছোঁ, আমি অনুভৱ কৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মাই হওক, বিজয়া চক্ৰৱৰ্তীয়ে হওক, তেওঁলোকে যিটো শ্লোগান দিছে যে ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি, কেনেকৈ হ'ব পাৰে? এটা আঞ্চলিক শক্তি হৈছে অসম গণ পৰিষদ দল আৰু ইফালে এটা একেবাৰে সাম্প্ৰদায়িক দল হৈছে বিজেপি। দুইটাৰ মাজত সম্পূৰ্ণ পাৰ্থক্য। কিন্তু তেওঁলোকে যিটো শ্লোগান দিছে সেইটো আজিকালি হাঁহি উঠা কথা, তাৰমানে তেওঁলোকে সেইটো কথা ক'ব নালাগে। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকা ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।